কলিয়াবৰ ১ নং বৰঘুলিত ভয়ংকৰ অগ্নিকাণ্ড। এটি তিনিমহীয়া শিশু অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ লগতে আহত হৈছে ২জন। এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে কলিয়াবৰ সমজিলৰ অন্তৰ্গত ১ নং বৰঘুলিৰ ৰাজব আলীৰ বাসগৃহত। অগ্নিকাণ্ডৰ ফলত দুটাকৈ বাসগৃহত সম্পূৰ্ণৰূপে ভস্মীভূত হয়। জানিব পৰা মতে অগ্নিকাণ্ডৰ সূত্ৰপাত ৰান্ধনী ঘৰৰ পৰাই সৃষ্টি হৈছে। প্ৰায় ২,৫০,০০০ টকাৰ নগদ ধনৰ লগতে ঘৰৰ সা-সামগ্ৰী নথিপত্ৰ সম্পূৰ্ণৰূপে জুইত জাহ যায়। আনুমানিক ২০ লক্ষাধিক টকাৰ ক্ষতি হৈছে বুলি ধাৰণা কৰিছে গাঁওবাসীয়ে। ঘটনাস্থলীত আমবাগান আৰু কলিয়াবৰ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ বহু চেষ্টাৰ মূৰত জুই নুমুৱাবলৈ সক্ষম হয় যদিও জুইত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি ল'লে এটি তিনিমহীয়া কণমানি শিশুৱে। ইতিমধ্যে চুলুং আৰু উলুৱনী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ঘটনাস্থলীত ইতিমধ্যে দণ্ডাধীশ উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, আছাম ডেইলী পোষ্ট।